আজি হাজোত আমাৰ বিষ্ণুপুৰ নদীৰ পাৰ সেই এৰিয়াত আপোনাৰ যোৱা 15 তাৰিখৰ পৰা গাহৰিৰ অসুখ হৈ আছে। এইটো আফ্ৰিকান স্ৱাইন ফিভাৰ আৰু এই মানে বেমাৰটোৰ আপোনাৰ কোনো ধৰণৰ চিকিৎসা নাই। ইয়াৰ এটাই ছিষ্টেম যে আমি 1 কিলোমিটাৰ ৰেডিয়াছৰ যিমানখিনি গাহৰি পপুলেশ্যন আছে গোটেইখিনিক মাৰি দিব লাগে আৰু আজি আমি সেই কামটোৱে অপাৰেশ্যন কৰি আছোঁ। ইতিমধ্যে আমাৰ তাৰ পৰা লৈ অহা হৈছে, সেই এৰিয়াৰ পৰা লৈ আহি হাজোৰ মানে এটা এৰিয়াত পুৱামক্কাৰ পৰা অলপ ভিতৰত তাতে আমি এতিয়া গাঁত খান্দি তাতে মানে যিখিনি গাহৰি মৃত্যু কৰাই কাৰেণ্টৰ শ্বৰ্টেদি মৃত্যু কৰাই আমি ইয়াত ফুটি থকা হৈছে। প্ৰায় 200ৰো অধিক গাহৰি আজি তেনেকুৱাকৈ মৰা হ'ব আৰু সেই 1 কিলোমিটাৰ ৰেডিয়াছত আমাৰ গোটেইখিনি গাহৰিকে মানে ধ্বংস কৰা আৰু পালকসকলৰ কথা হ'ল কি তেখেতসকলক ইয়াৰ উপযুক্ত ক্ষতিপূৰণ দিয়া হ'ব। আমাৰ এটা হিচাপ আছে, সেই হিচাপত মানে ইতিমধ্যে আমাৰ পশু চিকিৎসক এটা টীমে তাত হিচাপ কৰি আছে, কোনটো গাহৰিৰ কিমান ওজন হ'ব, কেনেকুৱা হ'ব, আমাৰ ব্যৱস্থা আছে। সেই ব্যৱস্থা মতে কৰি ৰখা হৈছে আৰু তেওঁলোকক ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হৈছে। কি কয় দোকানবিলাকক বন্ধ কৰাৰ কাৰণে ইতিমধ্যে আমাৰ প্ৰশাসনলৈ লিখা হৈছে, আমাৰ ডিপাৰ্টমেণ্টেলি লিখা হৈছে, প্ৰশাসনক জনোৱা হৈছে আৰু অতি শীঘ্ৰেই দোকানবিলাক বন্ধ হ'ব বুলি আমি আশা কৰিছোঁ। কি ক'ম মানে আমাৰ যিটো আমাৰ সাতদলা নদীৰ পাৰত যিটো ওলাইছিলে গাহৰি বীৰেন্দ্ৰৰ ঘৰত, তাৰ পৰা আমি এপিচেণ্টাৰ ধৰি লৈ 1 কিলোমিটাৰ ৰেডিয়াছত আমি গাহৰিখিনি আমি এটা জোখমাখ কৰিলোঁ। যিখিনি গাহৰি আছে আমি যাতে আফ্ৰিকান স্ৱাইন ফিভাৰ যাতে বিয়পি যাব নোৱাৰে তাৰ কাৰণে যিখিনি গাহৰি আছে প্ৰায় 200মান গাহৰি আমাৰ ওলাইছে হিচাপ মতে। এইখিনি গাহৰি আমি নিধন কৰিম। আমি ইলেক্ট্ৰিক শ্বক দি আমি ইয়াত বহুত দূৰত আনি পেলাই আমি ইয়াত মানে পুতি থৈছোঁ যাতে ইয়াৰ পৰা ইনফেকশ্যনটো বিয়পি যাব নোৱাৰে। তাৰপিছত আমি কৰিম কি যিখিনি মানে আমাৰ গাহৰি পালকসকল আছিল তাত আমি ডিছইনফেক্টেণ্ট ব্যৱহাৰ কৰিম। আমি যিখিনি ব্লিচিং পাউডাৰে হওক বা পটাছিয়াম হাইড্ৰক্সাইড চলিউশ্যন যি আছে আমাৰ সেইখিনি বস্তু ছটিয়াই আমি গোটেইখিনি পটাছ দিয়ে আমি যাতে একদম ডিছইনফেক্ট কৰি ৰাখিম আৰু গাহৰি পালকসকলক আমি যাতে তাৰ পৰা মানে বেলেগ জাত বিয়পি যাব নোৱাৰে, বেলেগৰ পৰা গাহৰি আনিব নোৱাৰে, সেইখিনি আমি ব্যৱস্থা কৰিম যাতে আফ্ৰিকান স্ৱাইন ফিভাৰটো বেলেগলৈ আৰু বিয়পি যাব নোৱাৰে। এইটো আমাৰ উদ্দেশ্যতে আমি এইখিনি কৰিছোঁ আৰু ক্ষতিপূৰণ নিশ্চয় পাব। এইখিনি গাহৰি পালকে আমি বয়স অনুপাতে পাব, ওজন অনুপাতে পাব বা দানা যদি বিনষ্ট হয় দানাৰো পৰিমাণৰো পাব। এইখিনি আমাৰ ক'ব লগা। এইটো কাৰ নেতৃত্বত কৰা হৈছে? এইটো আমাৰ নেতৃত্বত মানে আমাৰ ডিষ্ট্ৰিক্ট ভেটেনেৰি অফিচাৰ আছে, তেখেতৰ নেতৃত্বতে হৈছে। আমি ভেটেনেৰি অফিচাৰ আমি ইয়াত 5জন আছোঁ। আমাক টীম বনাই দিছে, সেই টীম মতে আমি কৰিছোঁ। আমি 5জন ভেটেনেৰি অফিচাৰ আছোঁ হাজোত, গোটেইকেইজনে আমি এটা টীম হিচাপে আমি ৱৰ্ক কৰিছোঁ। আমাৰ এই নেতৃত্বটো আমাৰ ডিষ্ট্ৰিক্ট ভেটেনেৰি অফিচাৰৰ নেতৃত্বতে হৈছে। আমাৰ চাপ্লাই আনি হ'লে এটা কাটা মিলা কৰে পুঠি মাৰি নদী দলঙৰ পৰা নদীত পেলাই দিয়ে। গাহৰিখিনি তাৰ পৰা মৰা খোৱাখিনি কুকুৰ শিয়ালে লৈ যাব, প্ৰত্যেক ফাৰ্মৰ কাণে খাব আৰু গাহৰিটোৰ বেমাৰ আমাৰ চোৱাং ভয়টো সেনেকৈ বিয়পি যায়। প্ৰত্যেক বছৰে 4জন বেপাৰী আমাক এই কৰ্মটো কৰি আছে। মই নিৰ্দিষ্ট নাম নকওঁ, 4জন বেপাৰীৰ কাৰণে এই ঘটনাটো ঘটি আছে। আমাৰ বেপাৰীগিলাক তাৰমানে বেপাৰী 4জনে আমাক ইমান ডাঙৰ বৃহৎ ক্ষতি কৰিছে। আজি গাহৰি মাৰা শুনি পেলাই চাপ্লাই গাহৰি আনি মই নিজ চকুৱে দেখা পাইছোঁ। গাহৰি লগে ট্ৰেন্সফাৰ কৰিছে বৰচুপাক লাগি, এই কিবা চোতা হাতী বোলা গাড়ী এখানে দি কৰি আছে ট্ৰেন্সফাৰ। গতিকে এই চিষ্টেমটো হৈ থাকিলে আমি আৰু গাহৰি পুহি লাভ নাই। চৰকাৰে কি সুব্যৱস্থা কৰি দিব লাগে আমাক। আৰু এটা কথা আছে, আমি এটা কথা কওঁ, হেমন্ত বিশ্ব ডাঙৰীয়াই বাৰ এটা শব্দ কয় কি জানে, 1 কিলোমিটাৰ বেশৰ ধৰ কোনো মঠ মন্দিৰৰ ওচৰত গাহৰিৰ দোকান, গৰুৰ ব্যৱসায় চলিব নোৱাৰে। কিন্তু এটা দেখা পাইছোঁ হাজো গেট পমক্কা দৰ্শন SDC অফিচ লগত আমাৰ আছে কি কোৰ্ট আৰু আনফালে মাধৱদেৱ বোলে কেইটাদল পঞ্চায়ত সভা ভৰা জেগা, তাৰে মাজত 1 কিলোমিটাৰ বেশৰ নাই মাত্ৰ আছে, মাত্ৰ কিনছে না 100 মিটাৰ 150 মিটাৰ, ইমানখিনি ভিতৰত 10খন 8খন গাহৰিৰ দোকান। কিন্তু তেখেতে কিন্তু বৰ কথা কৈ থাকে সমাজত, ইমান ডাঙৰ লাগিছে। কিন্তু তেখেতে এই মন্দিৰ কোৰ্টত অফিচত যিমানখিনি মানুহ যায় 11টা অফিচত হিন্দু মুছলিম সকলো কাম কৰায়। তেখেতসকলে যাই সেই গাহৰি দোকানবিলাক চাই যাই থাকিব লাগে। ধৰ্মৰো আৱেগ আহে প্ৰত্যেক ক্ষেত্ৰতে। গতিকে আপোনালোকক অনুৰোধ কৰিছোঁ, মিডিয়াৰ যোগেদি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়াক দৃষ্টিগোচৰ হ'ব লাগে কথাটো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।